Dear students, welcome to Education Energy Vidyapit YouTube channel. আজি তোমালোকৰ ক্লাছ 9ৰ সায়েন্সৰ চেপ্টাৰ 8 পদাৰ্থ বিজ্ঞানৰ এটা চেপ্টাৰ সেই পদাৰ্থ বিজ্ঞানৰ চেপ্টাৰটো হ'ল গতি আৰু সেই গতি চেপ্টাৰটোৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কিছুমান ইম্পৰ্টেণ্ট MCQ লৈ অহা হৈছে সেই MCQ সমূহ বলা আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰোঁ বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সো প্ৰথম কুৱেশ্যনটোত কোৱা হৈছে বেগ পৰিৱৰ্তনৰ হাৰক আমি কি বুলি কওঁ আমি জানো বেগ পৰিৱৰ্তনৰ হাৰক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এতিয়া ডেফিনেশ্যনটো কি ত্বৰণৰ যে ত্বৰণ হ'ল কি হয় যে এটা যে বস্তু এটাৰ বেগৰ পৰিৱৰ্তনৰ হাৰক কি বুলি কোৱা হয় ত্বৰণ বুলি কোৱা আৰু ত্বৰণৰ মানটো কি হ'ব পাৰে পজিটিভ হ'ব পাৰে নেগেটিভো হ'ব পাৰে এতিয়া 2 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে চোৱা এটা ডেছ দিয়া আছে হয় এটা ডেছ দিয়া আছে খালি ঠাই এটা দিয়া আছে ইয়াত কোৱা হৈছে যে খালি ঠাই দি যে হ'ল প্ৰতি একক সময়ত হোৱা হৰণ এতিয়া প্ৰতি একক সময়ত হোৱা হৰণ তলৰ যে দুটি হ'ল প্ৰতি একক সময়ত হোৱা হৰণ নাই এইটো হোৱা নাই অপশ্যন বি যিটো আছে কি হ'ব বেগ হ'ল প্ৰতি একক সময়ত হোৱা হৰণ এতিয়া যিটো কোৱা হৈছে কি বেগ হ'ল কি এটা নিৰ্দিষ্ট বস্তু ধৰা নিৰ্দিষ্ট দিশত বস্তু এটাৰ গতিক কি বুলি কোৱা হয় বেগ বুলি কোৱা হয় নে নাই যে এটা নিৰ্দিষ্ট দিশত বস্তু এটাৰ গতিক কি বুলি কোৱা হয় বেগ বুলি কয় এতিয়া চোৱা কি হ'ল যে প্ৰতি একক সময়ত কি হোৱা হৰণ হোৱা কি বুলি কোৱা হয় বেগ বুলি কোৱা হয় চোৱা এতিয়া খালি ঠাইটোত কি হ'ব বেগ হ'ল প্ৰতি একক সময়ত হোৱা হৰণ 3 নম্বৰ কুৱেশ্যনটোত কোৱা হ'ল যে বলৰ এছআই একক কি বলৰ এছআই একক কি নিউটন হয় তলৰ কোনটো স্কেলাৰ ৰাশিৰ উদাহৰণ নহয় কৈছে মানে কি নহয় কোনটো নহ'ব ত্বৰণ কি নহ'ব স্কেলাৰ ৰাশিৰ তোমাৰ উদাহৰণ নহ'ব এতিয়া স্কেলাৰ ৰাশিবোৰ কি স্কেলাৰ ৰাশিবোৰ হ'ল তোমাৰ দ্ৰুতি কালি দৈৰ্ঘ্য আদি মানে যাক কেৱল মাত্ৰ প্ৰসাৰতাৰ ওপৰত মানে নিৰ্ভৰ কৰি জুখিব পাৰি সেইবোৰক কি বুলি কোৱা হয় স্কেলাৰ ৰাশি বুলি কোৱা হয় কিন্তু ত্বৰণটো আমি প্ৰসাৰতাত জুখিব নোৱাৰোঁ গতিকে কি হয় ত্বৰণটো হ'ল কি ভেক্টৰ ৰাশি হয় ত্বৰণটো ভেক্টৰ ৰাশি এইটো এটা স্কেলাৰ ৰাশি নহয় এতিয়া 5 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে দ্ৰুতি সদায় কি ধনাত্মক এতিয়া চোৱা ধনাত্মক কিয় দ্ৰুতি সদায় ধনাত্মক কিয় হয় যিহেতু দ্ৰুতি স্কেলাৰ ৰাশি চোৱা 6 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে ভৌতিক ৰাশিক কেইটা ভাগত ভগাব পাৰি দুটা ভাগত ভগাব পাৰি এটা হ'ল কি স্কেলাৰ ৰাশি আৰু এটা হ'ল কি ভেক্টৰ ৰাশি 7 নম্বৰত কোৱা হৈছে তলৰ কোনটো ভেক্টৰ ৰাশিৰ উদাহৰণ নহয় চি যিটো কালি কি নহয় ভেক্টৰ ৰাশিৰ উদাহৰণ নহয় কালি হ'ল কি কালি স্কেলাৰ ৰাশিৰ উদাহৰণ হৰণৰ এছআই একক কি হৰণৰ এছআই একক হ'ল কি মিটাৰ বেগৰ এছআই একক কি বেগৰ এছআই একক হ'ল কি মিটাৰ পাৰ ছেকেণ্ড ওপৰৰ ফালে দলিয়াই দিয়া বল এটাৰ অন্তিম বেগৰ মান হ'ব a0 ধৰা তুমি বস্তু এটা ওপৰৰ ফালে দলিয়াই দিছা ঠিক আছে যেতিয়া তুমি দলিয়াইছিলা তেতিয়া এটা সময়ত গৈ কি হ'ব ইয়াত এইটো জাগাত কি হৈ যাব ৰখি যাব আৰু এই যে তুমি যে দলিয়াই দিয়াৰ পিছত ৰখি গ'ল গতিকে ইয়াৰ তোমাৰ অন্তিম বেগৰ মান কিমান হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব ঠিক আছে 11 নম্বৰ কুৱেশ্যনত কয় যেতিয়া সময়ৰ লগত বস্তু এটাই তাৰ স্থান সলনি নকৰে তেতিয়া বস্তুটো কি হ'ব বস্তুটো স্থিৰত থকা বুলি কোৱা হ'ব মানে ধৰা বস্তুটো নিজৰ স্থানত ঠিকি আছে লৰচৰ নকৰে গতিকে বস্তুটো কি হ'ব স্থিৰ অৱস্থা পাব তলৰ কোনটো সমীকৰণ গতিৰ বাবে কোনটো নহয় যিটো S=U+VT যিটো এইটো গতিৰ বাবে নহয় আৰু সেইখিনি গতিৰ বাবে সূত্ৰ হয় V=U+AT এইবোৰ সূত্ৰবোৰ কি তোমাৰ গতি বিষয়ক সূত্ৰ হয় 13 নম্বৰ কুৱেশ্যনটো হ'ল যে ওপৰলৈ মাৰি পঠোৱা বস্তু এটাৰ জিৰ মান কিমান হ'ব ওপৰলৈ যিটো তুমি মাৰিছা যদি চোৱা মধ্যকৰ্ণিক যিটো জি হয় এইটো কি হয় এইফালে আহিলে ওপৰৰ ফালে যিটো আমি মানে নিজৰ কেন্দ্ৰৰ ফালে যি পৃথিৱী টানে সেইটো কি পজিটিভ হয় আৰু যদি আমি ওপৰ ফালে মাৰিও সেইটো কি নেগেটিভ হয় গতিকে এনেই আমি জানো যে জিৰ মান কিমান 9.8 হয় জিৰ মান যিহেতু 9.8 গতিকে চোৱা যদি আমি ওপৰৰ ফালে মাৰোঁ তেনেহ'লে এইটো কি হয় মাইনাছত গুচি যায় আৰু যদি আমি পৃথিৱী নিজৰ কেন্দ্ৰৰ ফালে টানে সেইটো কি হয় পজিটিভ হৈ যায় ঠিক আছে এতিয়া চোৱা ত্বৰণৰ যিটো এছআই একক কি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ঠিক আছে ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো হ'ল গাড়ী এখনৰ অডোমিটাৰেৰে কি জোখা হয় দূৰত্ব জোখা হয় ইয়াৰ 16 নম্বৰ কুৱেশ্যনটো হ'ল যে ঋণাত্মক ত্বৰণৰ আন এটা নাম হ'ল তোমাৰ মন্থৰ গতি ঠিক আছে
17 নম্বৰ যিটো কুৱেশ্যন আছে এই 17 নম্বৰ কুৱেশ্যনটোত তোমাৰ দিয়া আছে বেগ সময়ৰ লেখৰ নথিয়ে দেখুওৱা কি দেখুৱায় বেগ আৰু সময়ৰ যিটো মানে তোমাৰ লেখ আছে সেই লেখে কি দেখুৱায় ত্বৰণ দেখুৱায় ঠিক আছে ত্বৰণ দেখুৱায় এইটো ত্বৰণ দেখুৱায় পিছত 18 নম্বৰ কুৱেশ্যনটো হ'ল যে বক্ৰৰেখা এডাল তললৈ অৱতল হ'লে ইয়াৰ তাৎক্ষণিক ত্বৰণ কি হ'ব তাৎক্ষণিক ত্বৰণটো কি হ'ব মাইনাছলৈ গুচি যাব এতিয়া আমি যদি 19 নম্বৰ কুৱেশ্যনলৈ যাওঁ এইটো 19 নম্বৰ কুৱেশ্যন হয় এই 19 নম্বৰ যিটো কুৱেশ্যন আছে এই 19 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে এইচ উচ্চতাৰ পৰা বল এটা মৃদুভাৱে পেলাই দিয়া হয় এই ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ কি হ'ব এই ক্ষেত্ৰত যেহেতু এইচটো কি হৈছে এটা উচ্চতাৰ এইচ উচ্চতাৰ পৰা বল এটা কি হ'ল মৃদুভাৱে পেলোৱা হ'ল হয় এই ক্ষেত্ৰত প্ৰাৰম্ভিক যিটো বেগ আছে এই প্ৰাৰম্ভিক বেগটো কি হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব কাৰণ কি এই বস্তুটো যেতিয়া মৃদুভাৱে পেলোৱা হৈছিল তেতিয়া লাহে লাহেকৈ কি হৈছিল তোমাৰ প্ৰাৰম্ভিক বেগটো 0 হৈ পৰিছিল হয় আৰু এইটো অপশ্যনটো কিমান এ অপশ্যনত কি দিয়া আছিল 0 মিটাৰ পাৰ ছেকেণ্ড হয় এতিয়া 20 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে গাড়ীৰ স্পীডোমিটাৰৰ সহায়ত কি জোখা হয় স্পীডোমিটাৰ যিটো আছে এই স্পীডোমিটাৰৰ সহায়ত আমি কি জোখোঁ এইটো ক্ষেত্ৰত বহুতে দূৰত্ব জোখা বা দ্ৰুতি জোখা এইদৰে ক'ব কিন্তু আমি কি ক'ম যে গাড়ীৰ স্পীডোমিটাৰ যিটো আছে সেইটো কি তাৎক্ষণিক মানে হঠাৎ তুমি যেতিয়া আহি আছা হঠাৎ পুলিচে কেতিয়াবা স্পীডোমিটাৰে এইটো জোখা হয় জোখে তোমাৰ গাড়ীটো কিমান স্পীডত আছে গতিকে কি জোখে তাৎক্ষণিক যিটো দ্ৰুতি সেই দ্ৰুতিটো স্পীডোমিটাৰে জোখে এতিয়া 21 নম্বৰ কুৱেশ্যনত কোৱা হৈছে মন্থৰ গতিৰ এছ একক কি মন্থৰ গতিৰ এছ একক হ'ল মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হ'ল বস্তু এটা স্থিৰ অৱস্থাত পালে 22 নম্বৰ কুৱেশ্যনটো কৈ আছোঁ বস্তু এটা স্থিৰ অৱস্থাত পালে ইয়াৰ অন্তিম বেগ কিমান বস্তু এটা যেতিয়া স্থিৰ হৈ যায় তেতিয়া কি হৈ যায় ইয়াৰ অন্তিম বেগটো কি হৈ যায় 0 হৈ যায় গতিকে কি হ'ব অপশ্যন বি 0 মিটাৰ পাৰ ছেকেণ্ড হ'ব 23 নম্বৰ কুৱেশ্যনটো হ'ল যে হৰণৰ বাবে তলৰ কোনটো উক্তি অসত্য তলৰ কোনটো উক্তি অসত্য এইটো ৰৈ গৈছে এইটো কাৰেকশ্যন কৰি ল'বা কোনটো গতি অসত্য ঠিক আছে এই ক্ষেত্ৰত কি ক'ম যে চোৱা ই ঋণাত্মক হ'ব পাৰে হৰণ এটা কি হ'ব পাৰে হৰণ কি হ'ব পাৰে হৰণ ঋণাত্মকো হ'ব পাৰে হৰণ ধনাত্মকো হ'ব পাৰে হৰণ শূন্য হ'ব পাৰে এতিয়া চোৱা অপশ্যন গোটেইখিনি ঠিকেই আছে কিন্তু কৈছে অসত্য এতিয়া অসত্যটো নাই গতিকে কি অপশ্যন ডি হ'ব কি ইয়াৰ এটাও নহয় ঠিক আছে এতিয়া 24 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ কি হ'ব যে প্ৰসাৰতা আৰু দিশ থকা ৰাশিটোৰ নাম কি প্ৰসাৰতা আৰু দিশ থকা ৰাশিটোৰ নাম কি ভেক্টৰ ৰাশি যাৰ প্ৰসাৰতা আছে আৰু দিশো আছে ঠিক আছে 25 নম্বৰ কুৱেশ্যনটো হ'ল অন্তিম কুৱেশ্যন এই অন্তিম কুৱেশ্যনটো হ'ল যে কি সমাপ্তিৰ বেগক আমি কি বুলি কওঁ অন্তিম বেগ বুলি কওঁ ধন্যবাদ তোমালোকে আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ যদি তোমালোকে আমাৰ এই PDF টো দৰকাৰ হয় তেনেহ'লে আমাৰ গাইডেন্স উইথ EEB নামৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো আমি দি দিম সেই লিংকত তোমালোকে জইন হৈ ল'বা আৰু জইন হোৱাৰ পিছত আমি সেই গ্ৰুপতে PDF টো শ্বেয়াৰ কৰিম আৰু তাৰ পৰা তোমালোকে এই নোটছটো লৈ ল'ব পাৰিবা তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ঠিক আছে আজি ইমানতেই ভিডিঅ'টো সামৰিছোঁ নেক্সট ভিডিঅ'টো তোমালোকৰ মহাকৰ্ষণৰ MCQ ৰ বিষয়ে আহিব থেংক ইউ